নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপুনি অৰুণোদয় আঁচনিৰ নাম নিশ্চয় শুনিছে, কিন্তু আপুনি জানেনে এই আঁচনিটো কিয় আৰম্ভ কৰা হৈছিল, কোনে আৰম্ভ কৰিছিল, কেতিয়াৰ পৰা অসমৰ লাখ লাখ মহিলাই এই অৰুণোদয় আঁচনিৰ সুবিধা পাই আহিছে, আৰু আটাইতকৈ ডাঙৰ কথা হৈছে চৰকাৰে প্ৰতিমাহে হাজাৰ হাজাৰ টকা কিয় দিছে। সকলো মানুহে কেৱল টকা পায়, কিন্তু আঁচনিৰ মূল উদ্দেশ্য কি এইটো নাজানে। আনকি বহু লোকে ভাবে এইটো কেৱল এটা সাধাৰণ সাহায্য আঁচনি, কিন্তু বাস্তৱত অৰুণোদয় আঁচনি অসমৰ দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে এটা সামাজিক সুৰক্ষা ব্যৱস্থা। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ তথ্য দিম। অৰুণোদয় আঁচনি কেতিয়া আৰম্ভ হৈছিল, কোনে আৰম্ভ কৰিছিল, আঁচনিৰ মূল উদ্দেশ্যটো কি, কোনে এই সুবিধা পাব পাৰে, কিয় এই আঁচনিৰ অসমৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ বহুতো গুৰুত্বপূৰ্ণ কথা আপুনি জানিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো এতিয়াও জইন কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন কৰি লওক, কাৰণ সৰু সুৰা চৰকাৰী খবৰ আৰু আঁচনি ৰিলেটেড আপডেট মই তাত দি থাকোঁ, যিবোৰৰ ভিডিঅ' মই নবনাওঁ। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণোদয় আঁচনি হৈছে অসমৰ অন্যতম বৃহৎ জনকল্যাণমূলক আঁচনি। এই আঁচনি প্ৰথমবাৰৰ বাবে 2020 চনৰ 2 অক্টোবৰ আৰম্ভ কৰিছিল। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। অসম চৰকাৰে এই আঁচনি আৰম্ভ কৰিছিল ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক সহায় কৰাৰ উদ্দেশ্যে। আৰম্ভণিৰ সময়ত বহুত হাজাৰ পৰিয়াল এই আঁচনিৰ অধীনলৈ আহিছিল। পিছলৈ লাহে লাহে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হয়। এতিয়া অৰুণোদয় আঁচনিৰ নামটো কিয় অৰুণোদয় আঁচনি ৰখা হ'ল, বেলেগ কিয় নাম নাৰাখিলে? চাওক, অৰুণোদয় শব্দৰ অৰ্থ হৈছে সূৰ্যোদয় বা নতুন পোহৰৰ আৰম্ভণি। চৰকাৰৰ লক্ষ্য আছিল সমাজৰ দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহৰ জীৱনত নতুন আশাৰ পোহৰ কঢ়িয়াই অনা। সেইবাবে আঁচনিৰ নাম ৰখা হৈছিল অৰুণোদয় আঁচনি। এই আঁচনিৰ মূল উদ্দেশ্য কি বহুতে নাজানে। এই আঁচনিটোৰ মূল উদ্দেশ্য এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ। অৰুণোদয় আঁচনিৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য হৈছে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক আৰ্থিকভাৱে শক্তিশালী কৰা। কাৰণ বহু গৱেষণাত দেখা গৈছে যে পৰিয়ালৰ আৰ্থিক সহায় মহিলাৰ হাতত থাকিলে সেই টকা পৰিয়ালৰ কল্যাণত অধিক ব্যৱহাৰ হয়। সেইবাবে এই আঁচনিৰ টকা সাধাৰণতে পৰিয়ালৰ মহিলা সদস্যৰ বেংক একাউণ্টত জমা কৰা হয়। মহিলাসকলে এই টকা ব্যৱহাৰ কৰিব পাৰে, যেনেকৈ আপোনালোকৰ খাদ্য কিনিবলৈ, ঔষধ কিনিবলৈ, গেছ চিলিণ্ডাৰ ভৰাবলৈ, ঘৰুৱা প্ৰয়োজন পূৰণ কৰিবলৈ, শিশুৰ শিক্ষাৰ খৰচ বহন কৰিবলৈ। এই আঁচনিত কিমান টকা পোৱা যায়, এই আঁচনিটোত মহিলাসকলে কিমান টকা পায়? আঁচনি আৰম্ভ হোৱাৰ সময়ত মাহিলী সহায়ৰ পৰিমাণ তুলনামূলকভাৱে কম আছিল, কিন্তু পিছলৈ চৰকাৰে সহায়ৰ পৰিমাণ বৃদ্ধি কৰে। বৰ্তমান অৰুণোদয় 3.0ৰ অধীনত বহু হিতাধিকাৰীয়ে মাহে 1250 টকা পৰ্যন্ত লাভ কৰি আছে, আৰু পৰৱৰ্তী সময়ত আঁচনিৰ ধন বৃদ্ধি কৰিব বুলি ইতিমধ্যে চৰকাৰে অৱগত কৰিছে। এই টকা ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ DBT পদ্ধতিৰে বেংক একাউণ্টত পঠোৱা হয়। ইয়াৰ ফলত মাজত কোনো দালাল বা থাৰ্ড পাৰ্টি নাথাকে। কোনসকল লোকে এই সুবিধা পাব পাৰে, এই আঁচনিটো কোনসকল লোকে পাব পাৰে? অৰুণোদয় আঁচনি মূলতঃ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ বাবেহে। দৰিদ্ৰ পৰিয়াল, বিধৱা মহিলা, একক মহিলা, বিশেষভাৱে সক্ষম সদস্য থকা পৰিয়াল, সামাজিকভাৱে পিছপৰা পৰিয়াল, দৈনন্দিন মজুৰি বা নিম্ন আয়ৰ পৰিয়াল, চৰকাৰৰ নিৰ্ধাৰিত নিয়ম অনুসৰি যোগ্য হিতাধিকাৰী বাছনি কৰা হয়। এতিয়া অসমৰ বাবে আঁচনিখন কিয় ইমান গুৰুত্বপূৰ্ণ? অৰুণোদয় আঁচনি কেৱল টকা দিয়াৰ আঁচনি নহয়, ই হৈছে সামাজিক সুৰক্ষা আৰু আৰ্থিক স্থিতিশীলতাৰ এক ডাঙৰ পদক্ষেপ। বহু পৰিয়াল আছে যিসকলৰ নিয়মীয়া আয় নাথাকে। এনেকুৱা পৰিয়ালৰ বাবে মাহে পোৱা এই সহায়ৰ যথেষ্ট গুৰুত্বপূৰ্ণ। বিশেষকৈ খাদ্য সামগ্ৰী কিনা, ঔষধ ক্ৰয়, ঘৰুৱা খৰচ, শিশুৰ শিক্ষা আৰু দৈনন্দিন জীৱনৰ বহুত প্ৰয়োজনীয় পূৰণত এই সহায়ে ডাঙৰ ভূমিকা পালন কৰি আহিছে অৰুণোদয় আঁচনিয়ে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি জানিলোঁ অৰুণোদয় আঁচনি 2020 চনৰ 2 অক্টোবৰত আৰম্ভ হৈছিল। সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। আঁচনিৰ মূল লক্ষ্য হৈছে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক আৰ্থিক সহায় প্ৰদান কৰা। এই আঁচনিৰ জৰিয়তে লাখ লাখ পৰিয়াল উপকৃত হৈ আছে।
আপোনালোকৰ মতে অৰুণোদয় আঁচনি অসমৰ মানুহৰ বাবে কিমান উপকাৰী কমেণ্ট বক্সত নিশ্চয় জনাব যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো মোৰ এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ গতিকে আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত